হয়, এইটো ধৰক নিজা কোনো সম্পত্তি নহয়, নিজা কোনো সেই নহয়, এইটো এটা ৰাইজৰ সম্পত্তি, ভগৱতীৰ সম্পত্তি, এটা সুবিচাৰ হ'ব লাগে। আৰু ভগৱতীৰ সম্পত্তি, ভগৱতীৰ যিখিনি প্ৰপাৰ্টি নিশ্চয় তেওঁক পুনৰ পাব লাগে বুলি আমি আশা কৰিছোঁ। 2003 চনৰ আগত ৰজাৰ দিনৰ পৰা, তাত কামৰূপৰ যিখন ৰজা আছিলে, ৰুদ্ৰসিংহ ৰজাৰ দিনৰ পৰা কামাখ্যা মন্দিৰৰ পৰিচালনা কামাখ্যা বৰদৰী সমাজ, পূজাৰীসকলৰ বৰদৰী সমাজ সমাজ আছে, সেই সমাজৰ নেতৃত্বত আমাৰ দলীয় সমাজে পৰিচালনা কৰি আহিছিলে। আৰু 2003 চনত যেতিয়া নিৰ্বাচনৰ সময়ত, সেই সময়ত ৰিজু প্ৰসাদ শৰ্মাই জোৰ জুলুম কৰি তেওঁলোকে এটা প্ৰতিনিধি গঠন কৰি কামাখ্যা দেৱোত্তৰ বুলি এখন নতুন সংগঠন কৰি তেওঁলোকে মন্দিৰ পৰিচালনাত আগবাঢ়িলে। আৰু সেই আগবঢ়াৰ সময়খিনিতে আমাৰ কামাখ্যা বৰদৰী সমাজে যিটো এইটো ইলিগেল হিচাপে তেওঁলোকে যেতিয়া সোমাইছে, সেই সময়ত নিম্নতম আদালতৰ পৰা উচ্চতম আদালতলৈকে আমি আইনী প্ৰক্ৰিয়াৰে আগবাঢ়িছিলোঁ। আৰু আইনী প্ৰক্ৰিয়াৰ ফলস্বৰূপে 2015 চনত জুলাই মাহৰ 7 তাৰিখে এক ৰায় প্ৰদান কৰিলে যে পৰম্পৰা অনুযায়ী যিধৰণে পূৰ্বজৰ পৰা কামাখ্যা মন্দিৰ, কামাখ্যা দেৱালয় বৰদৰী সমাজে চলাই আহিছে, একাদিক্ৰমে পুনৰ বৰদৰী সমাজে মন্দিৰ পৰিচালনা কৰিব লাগে। ডেফিনেটলি, কাৰণ জোৰ জুলুম কৰিহে আমাৰ পৰা তেওঁলোকে কাঢ়ি লৈছিলে। সেই সময়ছোৱাত মাজৰ সময়খিনিত জোৰ জুলুম কৰি তেওঁলোকে কাঢ়ি লৈছিলে আমাৰ পৰা। কিন্তু পৰম্পৰা হ'ল কামাখ্যা বৰদৰী সমাজ, পৰম্পৰা পূজাৰীসকল নেতৃত্বতহে কামাখ্যা মন্দিৰ পৰিচালনা হৈ আহিছিলে। মাজৰ সময়খিনিত ৰিজু প্ৰসাদ ডাঙৰীয়াৰ নেতৃত্বত এটা সংগঠনে এই দেৱোত্তৰ বৰ্ড হিচাপে গঠন কৰি তেওঁলোকে মন্দিৰ পৰিচালনাৰ কাম আৰম্ভ কৰিছিলে। আৰু একাদিক্ৰমে সেই সময়খিনিত আমি মোকৰ্দমা আদি কৰিছিলোঁ। পুনৰ আমি 2015 চনৰ পৰা আজিলৈকে মন্দিৰখন চলাই আহিছোঁ। সেই সময়ছোৱাত যিখিনি আজি আপোনালোকে গম পাইছে, বিত্তীয় কেলেংকাৰী বা ভূমি কেলেংকাৰী আদি যিখিনি কেলেংকাৰী হৈছিলে, সেইখিনি সমস্তখিনি এটা হিচাপ পত্ৰ হ'ব লাগে আৰু পুনৰ হিচাপ পত্ৰ কৰি কামাখ্যা দেৱৰ সুপৰিচালনা হ'ব লাগে। 2015 পৰা যিহেতু আপোনালোকৰ দলীয় সমাজে এতিয়া পৰিচালনা কৰি আছে, কিন্তু 2003 পৰা 2019লৈকে যিহেতু সময়খিনি দিয়া আছে, মাজত 4 বছৰৰ 19 নহয়, একচুৱেলি কেছটো কৰা হৈছিলে 2015তেই, 16তে কৰা হৈছিলে। কিন্তু সুপ্ৰিম কোৰ্টে ৰায় দিছিলে আমাক 2015 চনত। 15 চনত ৰায় দিয়াৰ পিছত আমি মন্দিৰ পৰিচালনা আৰম্ভ কৰিলোঁ। আৰম্ভ কৰাৰ আগৰ সময়ছোৱাত 2003 পৰা 11লৈকে সেই সময়ছোৱাত দেৱোত্তৰ বোৰ্ডে কাৰ্যকাল চলাইছিলে। আজিৰ তাৰিখত শক্তিপীঠৰ লগত জড়িত হৈ আছে নে যিসকলে আপোনালোকৰ দেৱোত্তৰ বোৰ্ডৰ আছিলে সেইসকল সতী সন্ততি আজি কামাখ্যা দেৱালয়ৰ সৈতে জড়িত? পৰিয়াল কেন্দ্ৰিক তেওঁলোকৰ আছে, তেওঁলোকৰ জীৱিত আছে, পৰিয়াল কেন্দ্ৰিক আছে তেওঁলোক। এতিয়া কি ধৰণৰ শাস্তি হোৱাটো বিচাৰে আপোনালোকে? চাওক, এই ভগৱতীৰ সম্পত্তি ৰাইজৰ সম্পত্তি, ভগৱতীয়ে পুনৰ পাব লাগে। যিখিনি সম্পত্তি তেওঁলোকে উৎখাত কৰা বুলি আজি কেছ মোকদ্দমা হৈছে, সেইখিনি সম্পত্তি যিখিনি পাবলগীয়া দেৱী স্থানত পাব লাগে, সেইখিনি মই বিচাৰোঁ।